লখিমপুৰ ৰঙানদী সমষ্টিৰ ৰাইজৰ হাহাকাৰ অৱস্থা অঞ্চলটোৰ ডঙিবিলৰ গড়কাপ্তানি পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে এতিয়া স্থানীয় ৰাইজক বিহপুৰীয়াৰ লগতে লালুকত সংযোগ ঘটোৱা গুৰুত্বপূৰ্ণ পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত সৰব এতিয়া স্থানীয় ৰাইজ এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰাই পূৰ্বৰ নাওবৈচা বিধানসভা সমষ্টি আৰু বৰ্তমান ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বিহপুৰীয়াৰ পৰা লালুক সংযোগী এটা পথৰ দুৰৱস্থা মই প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ এইটো বিহপুৰীয়াৰ পৰা ডঙিবিল হৈ লালুক সংযোগী গড়কাপ্তানি পথ আৰু বৰ্তমানৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলত স্থানীয় ৰাইজে যথেষ্ট জীয়াতু ভুগিব লগা হৈছে পথচাৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে বিভিন্ন সময়ত চৰকাৰক দাবী জনাই অহাৰ পাছতো পথটো নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে বাৰিষা সমাগত আৰু বাৰিষাৰ পূৰ্বে পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক বাৰুটুককৈ জীয়াতু ভুগাইছে আমাৰ লগত স্থানীয় লোকসকল আছে আমি জানিব বিচাৰিম যথেষ্ট কষ্ট হয় আপোনালোকৰ কষ্টৰ কথা নক'ব আজি বিগত আপোনাৰ 10 বছৰ 15 বছৰৰ পৰা আমি মানে যিটো কষ্টত ভুগি আছোঁ হয়তো 126টা বিধানসভা সমষ্টিৰ ভিতৰত অসমৰ চবচে চাগে আপোনাৰ আমাৰ পূৰ্বতে নাওবৈচা সমষ্টি আছিল বৰ্তমান ৰঙানদী হ'ল আপোনাৰ চৰকাৰখনে আমাক কিবা মাহিয়াই দৃষ্টিৰে চোৱা নিচিনা লাগে মানে ইয়াত আপোনাৰ তেখেতলোকৰ মানে শাসকীয় দলৰ আপোনাৰ বিধায়ক নিজিকে আপোনাৰ ধৰক যোৱা টাইমত আপোনাৰ UDFৰ বিধায়ক আছে তেখেতে কোনো ধৰণৰ কাম নকৰিলে এবাৰ আপোনাৰ কংগ্ৰেছৰ ভৰতচন্দ্ৰ নৰহ হ'ল কোনো ধৰণৰ কাম নকৰিলে আমাৰ মানে আপোনাৰ ইয়াৰ ৰাইজে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আপোনাৰ আজি আপোনাৰ প্ৰায় 3-4 মাহৰ আগতে আমাৰ মাননীয় সাংসদ ডাঙৰীয়া আহিলে তেখেতে কিবাটো আপোনাৰ ইনাৰগেশ্যন কৰি থৈ গুচি গ'ল আমি খুব আশা কৰি আছিলোঁ যে ৰাস্তাটো খুব সম্ভৱ হ'ব কিন্তু আপোনাৰ তাৰপিছত আহিলে এখন কিবা আহি পেলাই এদিন ৰাস্তাটো অকণমান কাষৰবিলাক অকণমান চাফা কৰিলে কাঢ়ি পেলাই আজিলৈকে কোনো খবৰ নাইকিয়া এতিয়া ধৰি লওক আমি প্ৰতি মুহূৰ্তত আপোনাৰ PWD ডিপাৰ্টমেণ্টক তেখেতলোকক আমি মেমৰিণ্ডাম দি আছোঁ আমি জনাই থাকোঁ তেখেতলোকক আজিলৈকে কোনো ধৰণৰ মানে হেৰি লোৱা নেদেখিলোঁ আমি হয় চৰকাৰে কোনো ধৰণৰ পথ নিৰ্মাণৰ ব্যৱস্থা নকৰাতে ৰাইজৰ যথেষ্ট হাহাকাৰ পৰিস্থিতি হৈছে বিৰোধী বিধায়কৰ সমষ্টিৰ বাবে এই দুৰ্দশা নেকি হয় এইটো নিশ্চিতভাৱে বিৰোধী বিধায়ক ভৰতচন্দ্ৰ নৰহৰ মানে সম্পূৰ্ণ তেওঁৰ কাণ্ডজ্ঞানহীন মানে দায়িত্ববোধ নাইকিয়া যিহেতু আমাৰ এইটো বৰ্তমান ৰঙানদীত আগতে আছিল নাওবৈচা তাৰ বিধায়ক ভৰতচন্দ্ৰ নৰহ তেওঁ আজিলৈকে ইয়াত সমষ্টিত পদাৰ্পণ কৰি নাপালে দ্বিতীয় কথা 2009তে এইটো ৰাস্তা বনিছিলে তাৰ পৰা 2009 চনৰ পৰা এইটো ৰাস্তা কোনো মেৰামতি তথা নতুনকৈ আবণ্টন নহ'ল তাৰপিছত আমি লোক নিৰ্মাণ বিভাগক নিবেদন কৰাৰ পিছত যোৱা ডিচেম্বৰ মাহত আমি আমাৰ সাংসদ প্ৰধান বৰুৱাদেৱক আমি মেমৰেণ্ডাম দিলোঁ তেখেতে ঠিক মেমৰেণ্ডাম দিয়াৰ লগে লগে আমাক কৈছিলে অতি সোনকালে ভাল ৰিজাল্ট পাব ঠিক তাৰ 10-15 দিন পিছত তেওঁ ইনাৰগেশ্যন কৰি থৈ যোৱাৰ পিছত আমি ভাবিছিলোঁ নিশ্চয় ৰাস্তাটো এবাৰ হ'ব যিহেতু সাংসদদেৱে নিজে আহি ইনগ্ৰেশ্যন কৰি থৈ গ'ল তাৰপিছত আজি পৰ্যন্ত ডিচেম্বৰৰ পৰা বৰ্তমান এতিয়া মে' মাহ পালেহি আজি পৰ্যন্ত কোনো ধৰণৰ মানে ৰাস্তাৰ একো মানে উন্নতি নহ'ল আমি বিভাগীয় যেতিয়া লোক নিৰ্মাণ বিভাগত যাওঁ তেতিয়া তেওঁলোকে কয় যে আপোনালোকৰ কামটোৰ কাৰণে FDR প্ৰজেক্টত ধৰা হৈছে তাৰ কাৰণে DPR ৰেডি হ'ল DPR ৰেডিৰ পিছত এটা IITৰ পৰা এটা ৰিপৰ্ট লাগে ৰিপৰ্টৰ কাৰণে কামটো ডিলে হৈ আছে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি হয় এতিয়া কথাটো হ'ল কি IIT জগত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ